আজি আমি কাৰ্বন আৰু তাৰ যৌগ পাত্ৰীৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলা আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 2 4। এবাৰ আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো দি আছে দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ সৃষ্টি হোৱা বান্ধনিক কি বুলি কোৱা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সহযোগী বান্ধনি বুলি কোৱা হয়। এবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে অক্সিজেন অণু গঠন কৰিবলৈ দুটা অক্সিজেন পৰমাণুৰ মাজত হৈছে কিমানটা ইলেক্ট্ৰনৰ ভাগ বতৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় আৰু ইয়াত হৈছে দ্বি বান্ধনিৰ সৃষ্টি হয়। এবাৰ আহোঁ 4 নম্বৰ প্ৰশ্নটো। নাইট্ৰজেনৰ অণুত কি ধৰণৰ বান্ধনি থাকে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন অণুত হৈছে টি বান্ধনি থাকে আৰু অক্সিজেন অণুত হৈছে দ্বি বান্ধনি থাকে। এবাৰ আহোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটো দি আছে তলৰ কোনটো কাৰ্বনৰ বহুৰূপ? ফিৰা, গ্ৰেফাইট, ফ্ল'ৰিন, ওপৰৰ আটাইকেইটা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা। এইবাৰ আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে হীৰাত প্ৰতিটো কাৰ্বন পৰমাণু আন কেইটা কাৰ্বন পৰমাণুৰ সৈতে বাদ খাই থাকে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আন 4টা কাৰ্বন পৰমাণুৰ সৈতে বাদ খাই থাকে। এইবাৰ আহোঁ 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে কাৰ্বনৰ কোনটো ৰূপ বিদ্যুতৰ সুপৰিবাহী? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ্ৰেফাইট। এইবাৰ আহোঁ 8 নম্বৰ প্ৰশ্নলৈ। আটাইতকৈ কঠিন পদাৰ্থবিধ কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হীৰা। এইবাৰ আহোঁ 9 নম্বৰ প্ৰশ্নলৈ। কাৰ্বনৰ পৰমাণুৱে আন কাৰ্বন পৰমাণুৰ লগত লগ লাগি বৃহৎ সংখ্যক অণু গঠন কৰিব পৰা ধৰ্মটোকে কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেটিনেশ্যন। এইবাৰ আহোঁ 10 নম্বৰ প্ৰশ্নলৈ। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে কাৰ্বন পৰমাণু কেৱল একবান্ধনীয়ে সংযুক্ত হ'লে তেনে যৌগক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংপৃক্ত যৌগ। এইবাৰ আহোঁ 11 নম্বৰ প্ৰশ্নলৈ। এলকেনৰ সাধাৰণ সংকেত কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি CnH2n+2। এইবাৰ আহোঁ 12 নম্বৰ প্ৰশ্নলৈ। একে আণৱিক সংকেত কিন্তু গঠন সংকেত বেলেগ বেলেগ থকা যৌগবিলাকক কি বুলি কোৱা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গঠন সমযোগী যৌগ বুলি কোৱা হয়। এইবাৰ আহোঁ 13 নম্বৰ প্ৰশ্নলৈ। বিউটেনত হৈছে কিমানটা কাৰ্বন পৰমাণু থাকে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4টা। এইবাৰ আহোঁ 14 নম্বৰ প্ৰশ্নলৈ। সমগোণীয় শ্ৰেণী এটাৰ দুটা ক্ৰমিক যৌগৰ মাজৰ পাৰ্থক্য কিমান? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে CH2। এইবাৰ আহোঁ 15 নম্বৰ প্ৰশ্নলৈ। কাৰ্বনৰ যৌগবোৰ দহন কৰিলে মানে হৈছে কি উৎপন্ন হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড, তাপ আৰু হৈছে পোহৰ। এইবাৰ আহোঁ 16 নম্বৰ প্ৰশ্নলৈ। 16 নম্বৰ প্ৰশ্নটো দিয়া আছে কাৰ্বন 14 কাৰণ হৈছে ইয়াৰ হৈছে যোজক কক্ষত বা হৈছে বহিঃকক্ষত হৈছে 4টা ইলেক্ট্ৰন থাকে। এইবাৰ আহোঁ 17 নম্বৰ প্ৰশ্নলৈ। 17 নম্বৰ প্ৰশ্নটো দিয়া আছে কোনটো অণুত হৈছে দ্বি বান্ধনি থাকে? আমি আগতে আলোচনা কৰি আহিছোৱে অক্সিজেন অণুত হৈছে দ্বি বান্ধনি থাকে। এইবাৰ আহোঁ 19 নম্বৰ প্ৰশ্নলৈ। 19 নম্বৰ প্ৰশ্নটো দিয়া আছে হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে কাৰ লগত হৈছে বাদ খাই থাকে? আমি অকমান আগত এই প্ৰশ্নটো আমি আলোচনা কৰি আহিছোৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত হৈছে বাদ খাই থাকে। এইবাৰ আহোঁ 19 নম্বৰ প্ৰশ্নলৈ। কঠিন পানীত কি থাকে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কঠিন পানীত হৈছে কেলছিয়াম আৰু হৈছে মেগনেছিয়ামৰ হৈছে লৱণ থাকে। এইবাৰ আহোঁ 20 নম্বৰ প্ৰশ্নলৈ। 20 নম্বৰ প্ৰশ্নটো দিয়া আছে কঠিন পানীত কাপোৰ ধুবলৈ চাবোনতকৈ অপমাৰ্জক কিয় বেছি পচন্দ কৰা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপমাৰ্জকে হৈছে কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ সৈতে অদ্ৰৱণীয় অৰ্ধকোপৰ সৃষ্টি নকৰে, গেদৰ সৃষ্টি নকৰে, সেইটো কাৰণে হৈছে আমি অপমাৰ্জক ব্যৱহাৰ কৰা হয়, ডিটাৰজেন্ট ব্যৱহাৰ কৰা হয় আমি চপৰ সলনি। এইবাৰ আহোঁ 21 নম্বৰ প্ৰশ্নলৈ। ডি বা হৈছে টি বান্ধনি থকা হাইড্ৰকাৰ্বন বিলাকক কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসংপৃক্ত। এইবাৰ আহোঁ 22 নম্বৰ প্ৰশ্নলৈ। 22 নম্বৰ প্ৰশ্নটো দি আছে ইথানোইক এচিডে নিৰ্ভেজাল ইথানলৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এষ্টাৰ। এইবাৰ আহোঁ 23 নম্বৰ প্ৰশ্নলৈ। 23 নম্বৰ প্ৰশ্নটো দি আছে এষ্টাৰবোৰ সাধাৰণতে হৈছে কিহত ব্যৱহাৰ কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সুগন্ধি আৰু হৈছে সুস্বাদ্য কাৰক হৈছে দ্ৰব্য প্ৰস্তুত কৰোঁতে। এইবাৰ আহোঁ 24 নম্বৰ প্ৰশ্নলৈ। কয়লা আৰু পেট্ৰলিয়াম দহনৰ ফলত কিহৰ অক্সাইড উৎপন্ন হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছালফাৰ আৰু হৈছে নাইট্ৰজেনৰ হৈছে অক্সাইড উৎপন্ন হয়।
এইবাৰ আহো 25 নম্বৰ প্ৰশ্নলৈ। এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰ কৰাত হৈছে কোনটো পদাৰ্থ হৈছে জাৰক হিচাপে কাম কৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেটে। এইবাৰ আহো 26 নম্বৰ প্ৰশ্নলৈ। CH3, CH2, CH2, OH এই যৌগটোৰ হৈছে নাম কি হ'ব? যিহেতু হৈছে ইয়াত হৈছে কাৰ্বন পৰমাণু হৈছে 3টা আছে আৰু হৈছে পিছত কাৰ্যকৰীমূলক OH আছে, গতিকে হ'ব এই যৌগটোৰ নাম হ'ব প্ৰপানল। এইবাৰ আহো 27 নম্বৰ প্ৰশ্নলৈ। বিউটানিক এচিডৰ হৈছে শুদ্ধ সংকেতটো কি হ'ব? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে C3H7COOH। এইবাৰ আহো 28 নম্বৰ প্ৰশ্নলৈ। CH3, CH2, Clৰ IUPAC নাম কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰ ইথেন হ'ব। অপশ্যন বি ক্ল'ৰ ইথেন হ'ব, যিহেতু কাৰ্বন পৰমাণু 2টা আছে। এইবাৰ আহো 29 নম্বৰ প্ৰশ্নলৈ। গঠন সমযোজী যৌগবোৰত আণৱিক সংকেত একে হয়, কিন্তু কি বেলেগ হয়? আমি এইটো প্ৰশ্ন অলপ আগত আলোচনা কৰি আছো। গঠন বেলেগ বেলেগ হয়, কিন্তু আণৱিক সংকেত একে থাকে। এইবাৰ আহো 30 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো হৈছে এলকাইন হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰপাইন। অপশ্যন চি হৈছে প্ৰপাইন।